পৰি এইখন আজিৰ পৰা তোমাৰ নিজৰ ঘৰ বুলি ভাবি ল'বা। আৰু তুমিতো জানাই মোৰ ভণ্টিৰ বাদে মা দেউতা আৰু কোনোৱে নাই। ভণ্টিক সেইকাৰণে অকণমান ভালকৈ মৰম কৰিবা দেই। তাইক সৰুৰ পৰা মই একো এটা কষ্ট নোপোৱাকৈ ডাঙৰ দীঘল কৰিছোঁ। তুমিও তাইক নিজৰ বুলি ভাবিবা। যদি তাই কিবা ভুল কৰে তুমি ভালকৈ শিকাই বুজাই ল'বা। আৰু কাৰণ এইখন ঘৰত যেতিয়া আমি তিনিজন মানুহে থাকিম, আমি তিনিজন মানুহে এখন ঘৰত মিলিজুলি থাকিব লাগিব। ঠিক আছে, হ'ব বাৰু। আমি ধুনীয়াকৈ মিলিজুলি থাকিম, আপুনি সেইবোৰ চিন্তা কৰিব নালাগে। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। দাদা, তই পৰা ইয়াতে আছ? ভণ্টি, মই ইয়াতে আছো না। তই আহিলে ভালেই হ'ল। আহ। কি হ'ল? কিবা কথা পাতিছিল নি তহঁতি? কথা মানে তেনেকুৱা কথা একো নাই বাৰু। ভণ্টি, আজিৰ পৰা বৌৰ লগত মিলিজুলি থাকিবি আৰু বৌৰক প্ৰতিটো কামত সহায় কৰি দিবি দেই। ঠিক আছে, হ'ব বাৰু দাদা। বৌ, তুমি চিন্তা নকৰিবা, তোমাক মই প্ৰতিটো কামতে সহায় কৰি দিম। ঠিক আছে, হ'ব ভণ্টি। খালি বৌ, মই আকৌ সকলো কাম ভালকৈ নাজানোৱেই। তুমি খালি মোক শিকাই বুজাই ল'বা আৰু। ঠিক আছে, তুমি চিন্তা নকৰিবা। তোমাক মই তোমাৰ মা নিচিনাকৈ মৰম কৰিম। মাৰ অভাৱ অনুভৱ কৰিবলৈকে নিদিওঁ মই। ঠিক আছে বাৰু বৌ। পিছে এতিয়া তোমালোক ৰ'বা, মই তোমালোকৰ কাৰণে চাহ বনাই আনোগৈ। যাচোন যা ভণ্টি, এই চাহ একাপ খাওঁ খাওঁ লাগি আছে পাই অথনিৰ পৰা। যা বনাই নেকি যা। হ'ব বাৰু দে। দেখিছা, মোৰ ভণ্টি বহুত সহজ সৰল হয়। তুমি তাইৰ লগত ধুনীয়াকৈ থাকিব পাৰিবা। হ'ব হ'ব, ভনীৰৰ কথা ইমান প্ৰশংসা কৰি থাকিব নালাগে। ঠিক আছে বাৰু, তুমি অকণমান ৰেষ্ট কৰা, মই বাহিৰৰ পৰা আহোঁগৈ। ঠিক আছে। বৰ একেবাৰে ভনীয়েক ভনীয়েক ভনীয়েক, মুখৰ পৰা মানে ভনীয়েকৰ নামটো আঁতৰেই নহয়। মই ঘাইজনী আহিছোঁ, তোক ভালকৈ মৰম কৰিম। এইখন ঘৰত তোক থকা মছলা উলিয়াই পেলাম মই। তই মোক চিনিয়ে পোৱা নাই। মই বাহিৰে দেখাত যেনেকুৱা, ভিতৰি তেনেকুৱা একেবাৰে নহয়। তই গম পাবি লাহে লাহে। বৌয়েৰ ঘাইজনী মই। মহাৰাণী তেনেকৈ শুয়ে আছে। তৰা, 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 তৰা। বৌ, আহা, বহাহি আহা। মই ইয়াত বহিবলৈ অহা নাই। গোটেই ঘৰখনৰ কাম পৰি আছে আৰু তই ইয়াত আৰামত শুই আছ। ঘৰখনৰ কামবোৰ কোনে কৰিব হা? মই কৰিম বাৰু বৌ। বৌ, তুমি মোক এনেকৈ কথা কৈছা যে? এনেকৈ নকয় আৰু তোক কেনেকৈ ক'ব লাগে হা? কেনেকৈ ক'ব লাগে তোক? ৰাতিপুৱাৰ পৰা শুই উঠি অকলে অকলে গোটেই ঘৰখনৰ কামবোৰ মই কৰি আছোঁ আৰু মহাৰাণী আৰামত ইয়াত শুই আছ। নহয় বৌ, আনকালে মই কৰোঁৱে দেখোন। আজি মানে কিবা মূৰটো বৰ ঘূৰাই থকা নিচিনা লাগিছে, সেইকাৰণেহে শুই আছিলোঁ বৌ। মূৰটো ঘূৰাইছে? মূৰটো ঘূৰাবলৈ তোৰ হৈছে কি? ভালৰ ভাল বস্তুটো তইহে দেখোন খাৱ, তথাপিওতো মূৰ ঘূৰাইছেনে? ককাই আনি আনি দেখোন খুৱাই থাকে, তথাপিওতো কিহৰ মূৰ ঘূৰণি হৈছে? নাজানো বৌ, খালি মূৰটো বৰ ঘূৰাই আছে। পিছে ব'লা, কি কাম আছে মই কৰি দিমগৈ বাৰু, ব'লা। বাকী কামবোৰ মই কৰি দিওঁৱে। এতিয়া ভাতকেইটা তই বনাবিগি যা, এতিয়া মই আৰাম কৰিম অকণমান। এইখন ঘৰত এনেই খাব নাপাওঁ, কাম কৰিহে খাবলৈ পাবি। ককাৰে ঘটি ঘটি আনি আনি খুৱাইছেতো, খুব ভাল পাইছ ন? এতিয়াৰ পৰা আৰু সেই সুখৰ দিন তোৰ গ'ল, গম পাইছ নাই? ইয়াত তই কষ্ট কৰিহে খাবলৈ পাবি। বৌ, তুমি এনেকুৱা ব্যৱহাৰ কিয় কৰিছা মোক? এনেকুৱা ব্যৱহাৰ নকৰি আৰু তোক কি ব্যৱহাৰ কৰিব লাগে মই হা? হ'ল আৰু বহুত হ'ল। ককাইৰ আগত ভাল হোৱা এক্টিং মই বহুত কৰিলোঁ। এতিয়াৰ পৰা আৰু নোৱাৰোঁ। এতিয়াৰ পৰা তই মোৰ আচল ৰূপ দেখিবি। আৰু শুনি ল, এইবোৰ কথা তই যদি ককাইক কৱ নহয়, চাবি কিন্তু তোক মই কি কৰিম। আৰু এতিয়া যা, ইয়াত এনেকৈ বোনা মেকুৰীৰ গতে বহি থাকিব নালাগে। ভাত পানী বনাগে। ভাত হ'লে মানে মোক খাবলৈ মাতি দিবি। শুনিছ নাই কি কৈছোঁ মই? শুনিছোঁ বৌ, শুনিছোঁ। হ'ব বাৰু দিয়া, মই ভাত পানী বনাই আজৰি কৰি থ'ম। ককায়েকৰ ওপৰত খাই 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 এনেকৈ থাকিম বুলি ভাবিছে তাই। এতিয়াৰ পৰা আৰু নহ'ব, এইখন ঘৰত কষ্ট কৰিলেহে খাবলৈ পাব। বৌ এনেকুৱা বুলি মই সপোনতো ভবা নাছিলোঁ। মানুহজনীয়ে প্ৰথম দিনাখন ইমান ধুনীয়াকৈ মৰম কৰিলে মোক, তাৰপিছতো ভালেই আছিলে। এতিয়া লাহে লাহে যিমান পুৰণা হৈ গৈ আছে, বৌৰ আচল ৰূপবোৰ ওলাই ওলাই গৈ আছে। মই এতিয়াই গম পাইছোঁ, আচলতে বৌৰ এই ধুনীয়া চেহেৰাটোৰ আঁৰত যে ইমান এটা বেয়া মন সোমাই আছে, আজিহে গম পালোঁ মই। হৈ গ'ল আৰু, এতিয়াৰ পৰা মোৰ জীৱনটো কি হ'ব একো নাজানো মই। ভাবিছিলোঁ কি আৰু হ'লগৈ কি। যাওঁ, এতিয়া মই ভাতকেইটা বনাই লওঁগৈ। উপায় নাই আৰু, ভগৱানে যেনি চলাব তেনিয়ে চলিম মই। কাৰণ এতিয়া মই ঠাই চিঙা বেঙেনাহে। দালিকণ হ'লেই, ভাতকেইটা পাতিম আৰু ভাজিকণ বনাম আৰু হৈয়ে যাব। মূৰটোৰ পৰা আজি ইমান ঘূৰাই আছে, কিনো হৈছে জানো। ভাতকেইটা বনাই কৰি হ'লে মানে অকণমান শুই দিবগৈ লাগিব। গাটো নহ'লে বৰ দুৰ্বল দুৰ্বল লাগিছে। তোৰ ইমান দেৰি ভাত বনাই হোৱাই নে? বৌ,
হৈছে আৰু ভাজিকণ মাৰি ল'লে হৈয়ে যাব। শুন, তোৰ ভাতকেইটা বনাই হোৱাৰ পিছত বাথৰুমতে মোৰ কাপোৰ কেইটামান থৈ আহিছোঁ, সেইকেইটা ভালকৈ ধুই পেলাই ৰ'দটো থাকোঁতে মেলি দিবিগৈ। অঁ হয় নেকি বৌ? কি হ'ল, তই কি নোৱাৰ নেকি কাপোৰ ধুব? পাৰোঁ বাৰু, কিন্তু বৌ কাপোৰকেইটা কাইলৈ ধুই দিলে হ'বনে? আজি মোৰ মূৰটো বৰ ঘূৰাইছে অ'। কাপোৰকেইটা মই আজি তিয়াই থৈছোঁ, তই কি কাইলৈ ধুৱ? তোৰ কি মূৰটো গৰম হৈছে নেকি অকণমান? আজি তিয়াই থোৱা কাপোৰখিনি যদি তই কাইলৈ ধুৱ, কাপোৰবোৰ বাৰু ভাল হৈ থাকিবনে? সেইকেইটা কাপোৰ কেইদিন যাব? নিজে ইনকাম নকৰ যে পইচা মূল্য ক'ত বুজি পাবি? ককাইৰ ওপৰত খাই আছ আৰু ককাইৰ দিনটো কষ্ট কৰিবলৈ যায়, টকা ঘটি আনে আৰু তই আৰামত খাইহে আছ। এইবোৰনো ক'ত বুজি পাবি তই পইচা মূল্য? নহয় বৌ, এনেকৈ তুমি নক'বা। মানে মোৰ গাটো যে সঁচাকৈ ভাল লাগি থকা নাছিলে, সেইকাৰণেহে মই মানে কাইলৈ ধুম বুলি কৈছিলোঁ। হ'ব বাৰু দিয়া, মই কাপোৰকেইটা ধুই পেলাই মেলি দিমগৈ। অঁ মেলি দিবি সোনকালে, ৰ'দটো থাকোঁতেই। অ' তোমালোক দুজনী ইয়াতে আছা? কি কৰি আছা পিছে দুজনীয়ে? অঁ আমি এই ভাত বনাইছিলোঁ আকৌ, দুয়োজনী মিলি ভাত বনাই আছিলোঁ। তুমি আহিলে যে ইমান সোনকালে? অঁ আজি অফিচত বেছি কাম নাছিলে, সেইকাৰণে সোনকালে আহিলোঁ। পিছে দুয়োজনী মিলি ভাত বনাইছিলা নেকি? কিহে ভাত বনাইছা তোমালোকে? এই পাচলি কিবা কিবি এইবোৰ কাটিছোঁ আৰু বনাবলৈ। অঁ ভণ্টি, তই বৌৰক সহায় কৰি দিছোঁনে অকণমান? তাইনো আৰু মোক সহায় কৰি দিবনে? মানে তাইক মই মানাই কৰিছোঁ, বোলো তুমি কাম চাম কৰিব নালাগে, চাইহে থাকা। তাকে তাইৰ ওচৰত ৰখি পেলাই চাইহে আছিলে। অ' হয় নেকি? বৌৰ অহাৰ পৰা মানে ভণ্টি তই খুব আৰাম কৰিছ ন? তাই আৰু মই অহাৰ পাছত আৰামেই আৰাম। ঠিক আছে বাৰু, তোমালোকে বনোৱা তেতিয়াহ'লে, মই অকণমান ৰেষ্ট কৰি লওঁগৈ। অঁ ঠিক আছে যোৱা। ঐ, ককাইৰ আগত মই কেনেকৈ কৰোঁ তই শুনিলি নহয়? ঘৰৰ সকলোবোৰ কাম মই কৰা বুলি কবি অকল। যদি কেনেবাকৈ ককাইৰে গম পাই নহয়, চাবি কিন্তু এইখন ঘৰত তোক মই থকা উলিয়াই দিম। এইখন ঘৰৰ পৰা তই একেদিনাখনে ওলাই যাব লাগিব। নাই নাই বৌ, মই দাদাক একো নকওঁ। তুমি চিন্তা কৰিব নালাগে। মোক এখন ঘৰৰ পৰা উলিয়াই নিদিবা বৌ। এখন ঘৰৰ পৰা উলিয়াই দিলে মই ক'ত থাকিম? মোৰ আৰু বেলেগত ক'তো জেগা নাই। সেইকাৰণে মই যেনেকৈ কওঁ তেনেকৈ তই যাতে কামবোৰ কৰ। ঠিক আছে হ'ব, তুমি যেনেকৈ কোৱা মই তেনেকৈ এই কামবোৰ কৰিম। হ'ব, এতিয়া ভাতকেইটা বনা, আৰু বনাই হ'লে মানে মোৰ কাপোৰকেইটা ধুই দিবিগৈ। মই যাওঁ, ককাইৰতে একাপ চাহ লৈ যাওঁ। অঁ ঠিক আছে হ'ব দিয়া। আৰু শুন, মুখখন এনেকৈ বুন্দা কৰি নথবি, অকণমান ভালকৈ থাক। ঠিক আছে হ'ব বাৰু। হে প্ৰভু, মোৰ লগত তুমি এইবোৰ কি কৰিছা প্ৰভু? কি কৰিছা এইবোৰ তুমি? দাদাই বিয়া পতাৰ পিছত মোৰ যে অৱস্থা এনেকুৱা হ'ব মই সপোনতো ভবা নাছিলোঁ প্ৰভু। চাবা আৰু তুমি মোক আশীৰ্বাদ কৰি থাকিবা। তৰা, তৰা, ঘৰত আছনে? ঐ তৰা, ঘৰত নাই নেকি তহঁতি? অঁ বৰমা আহিলে। আহক বৰমা, বহকি আহক। ইমানকৈ মাতি আছোঁ, তহঁতি শুনা নাই নে বাৰু? হেৰ' কলা শুনি তহঁতি? নহয় মানে বৰমা, মই টিউবৱেলৰ পাৰৰ ফালে আছিলোঁ, এই শুনাই নাছিলোঁ আকৌ। আহক আহক, বহকি আহক। পিছে বৰমা ভালনে আপোনাৰ? ইমান দিন হ'ল দেখাই নাই হেৰ' মানুহজনী। কি কবি আৰু, নাতিটোৰ পৰা ওলাই আহিবলৈ সময়ে নাপাওঁ আজিকালি। তাৰ লগত লাগি থাকোঁতেই দিনটোনো কেনেকৈ যায় গমকে নাপায় হেৰ'। তাকে বোলো তৰুণে বিয়া পাতিলে বুলি শুনিলোঁ, বোলো যাওঁচোন বোলো বোৱাৰীজনী চাই আহোঁগৈ, সেই বুলিহে আহিলোঁ। অঁ ভালে কৰিলে আকৌ বৰমা, ভালে কৰিলে। পিছে নাই নেকি বোৱাৰীজনী? আছে ভিতৰতে আছে, মই মাতি দিওঁগৈ ৰ'ব। বৌ, অ' বৌ, বৌ কি হ'ল? বৌ, আগফালে বৰমা আহিছে, আহাচোন ওলাই আহা। ঠিক আছে মই গৈ আছোঁ। আইঅ' এইজনী দেখোন ধেমালি নহয় অ'। কথাবোৰ একেবাৰে কেনেকৈ কৈছে? বোৱাৰী এয়াই নেকি? অঁ বৰমা, নবৌ এয়া আমাৰ বৰমা দেই। নমস্কাৰ নমস্কাৰ। নমস্কাৰ। বোৱাৰী, পিছে তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ দেৰগাঁৱত। ঘৰত আৰু কোন কোন আছে? মোৰ ঘৰত মা আছে, দেউতা আছে, দাদা আছে, আৰু ভণ্টি আৰু মই। বৰ ডাঙৰ পৰিয়াল। পিছে আপোনাৰ কোনডোখৰত ঘৰটো? মোৰ ঘৰটোহে অকণমান আগতেই, কেঁকুৰিটো ঘূৰিলে মানে পায়। পিছে বহকচোন দেই বৰমা, মই আপোনালৈ চাহ এখন বনাই নোগৈ। ঠিক আছে হ'ব। বৰমা, আমাৰ নবৌক কেনেকুৱা পালে? কেনেকুৱা পালে মানে কি ক'ম আৰু, অকণমান আছে চালোঁ। পিছে হেৰি নহয় তৰা, তোক মৰম কৰে নাই তাই? কৰে বৰমা, মোক বহুত মৰম কৰে বৌয়ে। মৰম কৰাটোৱে লাগে, বাকী বাৰু যিয়ে নহওক। তয়ো আকৌ সেই মা দেউতাৰ অভাৱতে ডাঙৰ হ'লি, এতিয়া যদি আৰু বৌয়ে মৰম নকৰে তোৰ মনটো বেয়া লাগিব নহয়। বাৰু যিয়ে নহওক দে, বৌজনী ভাল হ'লে মানে ভাল লাগিব বাৰু থাকি। পিছে বৰমা, নাতিটো কিমান ডাঙৰ হ'ল? উবি খাইছে আকৌ,
একদম মানে কৈছোঁ নহয় মোক গোটেই ঘছ চালি পেলাই কোচত ল'বই নোৱাৰি, বহি ল'লেতো আৰু নাথাকে আৰু অকল গোটেইখন ঘূৰাই ফুৰাব লাগে। সেইকাৰণে আকৌ তাৰ আগত লাগি আজিকালি ওলাবলৈকে সময় নোপোৱা হ'ল হেৰৌ। মানুহে বুলিব ভাবিব সেই মানুহজনী বোলো ওলাই নহা হ'ল, কিন্তু সেই কি কৰিবি আৰু নাতিটোৰ পৰা ওলাই আহিব নোৱাৰা হ'ল আকৌ। হয় বাৰু দিয়ক, এই নাতি থাকিলে মানে আইতাকবোৰৰ ঢেৰ ঝেমেলা। ভণ্টি, ভণ্টি, আলহীক লৈ আহা ভিতৰলৈ, চাহ হৈ গ'ল। বৰমা, চাহ হ'ল বোলে, আহক খাই ল'ব আহক। বাৰু বৈ নতুন বোৱাৰীৰ হাতে চাহকাপ খাওঁগৈ। আহক। ৰাতিপুৱাৰ পৰা বহিবলৈ আজি সময় পোৱা নাই। অকণমান কঁকালটোকে পোনাই লওঁচোন। মহাৰাণী, কি হ'ল ভিতৰলৈ আহিলি যে? নহয় নবৌ, ৰাতিপুৱাৰ পৰা আজি বহিবলৈ অকণো সময় পোৱা নাই। তাকেই বোলো কঁকালটো অকণ পোনাই লওঁ বুলিহে আহিছিলোঁ। কঁকাল পোনাবলৈ আহিছে যায়। এই আলহী খাই যোৱা যে বাচন বৰ্তনবোৰ কোনে দিব? সেইবোৰ কি মই দিওঁ নেকি? যা ধুগে যা। আৰু সেইবোৰ ধুই কৰি হ'লে মানে ঘৰ হাৰিবি, চোতাল হাৰিবি আৰু পানী চানী ভৰাই একেবাৰে আজৰি কৰি থবি। শুনিলি নাই কি ক'লো মই? নবৌ, শুনিছোঁ। হ'ব দিয়ক, মই তেতিয়া কামকেইটা কৰি লওঁগৈ। যা কাম কৰগে। এনে খাই বহি গা ধৰাব নালাগে। হ'ব নবৌ। ইমান কষ্ট দিছোঁ, ইমান শাস্তি দিছোঁ, এইজনী দেখোন এখন ঘৰৰ পৰা ওলাই নাযায় ক'তো। এইজনী থাকিলে মানে মই ঘৰতে একো এটা বস্তু সৰকাব নোৱাৰিম। ককায়েক অকল খালি এজনী কথাই এইজনীক কেনেবাকৈ যদি ঘৰৰ পৰা উলিয়াবলৈ পাওঁ নহয়, তেতিয়া আৰু মোৰ মানুহটোক মোৰ হাতৰ মুঠিত ৰাখিব পাৰিম। অতদিনে এইটো কথা চিন্তা কৰি এইজনীক মই ইমান অত্যাচাৰ কৰিছোঁ যদিও এইজনী দেখোন ওলাই যোৱা নাই ঘৰখনৰ পৰা। নাজানো আৰু কি মলহা খাবলৈ আছে এখন ঘৰত। মা, দেউতা, আজি তোমালোকলৈ বৰ মনত পৰিছে। মোৰ বৰ মনত পৰিছে। তোমালোকে ওপৰৰ পৰা দেখি আছা নহয়, মোক এখন ঘৰত বয়ে কিমান কষ্ট দিছে। এইবোৰ কথা দাদাকো মই একো ক'ব নোৱাৰোঁ। দাদাকো মই। দাদাক যদি মই এইবোৰ কথা কৈ দিওঁ, বয়ে মোক বোলে এখন ঘৰতে কি কৰিব ঠিকান নাই। সেইবোৰ ভয়তে মই দাদাক এতিয়ালৈকে একো কোৱা নাই আৰু ক'বও নোৱাৰোঁ মই। কাৰণ যিমান যি হ'লেও দাদাই মোৰ কথা বিশ্বাস কেতিয়াও নকৰে, বৌৰ কথাই বিশ্বাস কৰিব। মা, তোমালোকৰ অভাৱ অনুভৱ বহুত কৰিছোঁ মই। কেনেকৈ জীয়াই থাকিম এখন ঘৰত? গোটেই দিনটো ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে অকল কষ্টই দি থাকে, অকণোৱে বহিবলৈ নাপাওঁ মই। আজি বৌ অহা এখন ঘৰলৈ এমাহ ডেৰমাহে হ'ব হ'ল। এমাহ ডেৰমাহ আজিলৈকে মই পদূলিতো গচকিয়ে পোৱা নাই, ক'তো ওলাই যাব নোৱাৰা হ'লোঁ। অকল ঘৰখনতে কাম। দাদাক ইমান মিছা কথা কয়, সকলোবোৰ কাম মই কৰাৰ পিছতো নিজেই কৰা কথা কয় আৰু ক'ব কি ভণ্টিক মই অকণো কষ্ট কৰিবলৈ নিদিওঁ। কিন্তু এই মূৰত কি হৈ আছে এয়া তোমালোকে হয়তো ভালকৈ জানা। ভগৱান, মোক উদ্ধাৰ কৰা, প্ৰভু উদ্ধাৰ কৰা। বৌকনো মই কি জগৰ লগালোঁ, বৌয়ে মোক কিয়নো দেখিব নোৱাৰা হ'ল। প্ৰথমতে ঠিকেই আছিলে, তাৰপিছত লাহে লাহে আচল ৰূপবোৰ ওলাই গৈ আছে। কি কৰিম মই, কি কৰিম? ভণ্টি, তই ইয়াত পঢ়ি আছ? দাদা, ইয়াতে বহি আছোঁ। তই আহিলি কামৰ পৰা? আহিলোঁ। ভণ্টি, কিবা হৈছে নেকি তোৰ? মানে চকুকেইটা অকণমান ৰঙা লাগিছে যে? নাই দাদা, একো হোৱা নাই। ক'তনো ৰঙা লাগিছে? ভণ্টি, তোক মই ভালদৰে চিনি পাওঁ। তোৰ নিশ্চয় কিবা এটা হৈছে। কি হৈছে কচোন তোৰ? তই মোক কিন্তু ফাঁকি দিবলৈ চেষ্টা নকৰিবি ভণ্টি। কি হৈছে সঁচা কথা কবিনে মোক? দাদা, একো হোৱা নাই। তই কি হোৱা দেখিছনো বাৰু? এনেই কিনো কথাবোৰ সুধি আছো নহয়। মই কৈছোঁ, তই মোক সঁচা কথা কবিনে? কি হৈছে তোৰ? দাদা, মানে হেৰা, তুমি আহিলা ভালে হ'ল। ভণ্টিক মই অথনিৰ পৰা বুজাই আছোঁ বোলো নাকান্দিবা, হ'ব দিয়া। আৰু কেলৈ কান্দিছা বুলি সুধিলেও নকয়। তাৰপিছত যেনিবা এপাকত ক'লেগৈ বোলে মা দেউতালৈ মনত পৰিছে। তাকে বুজাই আছোঁ আৰু মই এতিয়া নুবুজিছোৱাচোন। তুমি সোধাচোন তাইক। সেইটোহে কথা নেকি? তাইক ইমানকৈ কৈছোঁ বোলো নাকান্দিবা, হ'ব দিয়া। আৰু মানুহৰ যাৰ ভাগ্যত যিটো আছে সেইটো হ'বই আৰু। তাকে কৈ আছোঁ, তাই আকৌ নুশুনেই। ভণ্টি, বৌয়ে ঠিকে কৈছে। হ'ব দে আৰু মা দেউতাৰ মনত পৰা এনেকৈ কান্দি নাথাকিবি আকৌ। আৰু মা দেউতা নাই কি হ'ল, মই আছোঁ, বৌ আছে নহয়। আমি সকলোবোৰে দেখোন তোক ইমান মৰম কৰোঁ। তাৰপিছতো মা দেউতাৰনো কিয় মনত পৰা এনেকৈ কান্দি আছ বাৰু? নাকান্দিবি আকৌ। তই এনেকৈ দুখত থকা দেখিলে মানে মোৰ ক'তোৱে মন নবহে। তই দেখোন জানই মোৰ কথাবোৰ। তই মোৰ একমাত্ৰ ভণ্টি আৰু তই মোৰ সকলো। আৰু তই যদি এনেকৈ দুখত থাক, মই জানো হাঁহি থাকিব পাৰিম কচোন? হ'ব দে দাদা, মই দুখ নকৰোঁ বাৰু। হ'ব দে। হেৰা, ব'লা তুমি অকণমান ফ্ৰেছ হৈ ল'বাগৈ। যাওঁ ৰ'বা। ভণ্টি, আজি ওলাবি। গধূলি আমি 3টা ফুৰিবলৈ যাম আৰু বাহিৰতে আজি কিবা এটা খাই আহিম দেই। তই এনেকৈ মনটো মাৰি নাথাকিবি ভণ্টি।
মই অকণমান ফ্ৰেছ হ'লংগে যাওঁ তই অকণমান যা বাহিৰলৈকে যা যা ওলাই যা অকণমান ঠিক আছে বাৰু দাদা। ইয়াৰ হিচাপ তোক মই পিছত লৈ আছোঁ ৰহ অ' আই ৰহ একেবাৰে মানুহজন দেখিবলৈকে নাহে অ' আই কি কবি আৰু নাতিটো হোৱাৰ পৰা ক'তো ওলাই যাব নোৱাৰা হ'লো অ' মই সেইদিনাখন শুনিছোঁ আমাৰ একেবাৰে ছাইডৰ ঘৰলৈকে আহি পেলাই আমাৰ ঘৰত নোসোমালেহি ৰ আমাৰ ঘৰত সোমাবলৈনো আপোনাৰ একেবাৰে ইমান সময় নহ'লনে বাৰু তই তৰাহঁতৰ ঘৰলৈ যোৱা কথা কৈছ হেৰি আকৌ বিয়া পাতি অনা কিমান দিন হ'ল আৰু বিয়ালৈও মাতিছিলে হেৰৌ আহিবহে নোৱাৰিলোঁ তাকে বোলো যাওঁচোন বয়দিন চাই আহিমগৈ সেই বুলিকে ক'লোঁ নাচিটোৰ পৰা ওলাই আহিবলৈ সময় নাপাওঁ নহয় আৰু একদম চাপটোৰ পৰা খাইছোঁ আৰু চিধা গৈছোঁ আৰু সেইকাৰণে নোসোমালোঁ আকৌ হ'লেও আৰু আমাৰ ঘৰত পাক এটা মাৰিব পাৰিলেহেঁতেন বা বেলেগ দিন যাম বাৰু দেই তোক হ'লে হ'ল আৰু কেতিয়া আহিব আপুনিহে গম পাব আৰু পিছে হেৰি নহয় বাইদেউ এই বোৱাৰীজনী কেনেকুৱা পালে কিনো কবি আৰু বোৱাৰী বোলো একেবাৰে ঘাইজনীকে পালে আৰু তৰুণেও ৰাম ৰাম যি খাইহে মাত আৰু তৰাক মই কৈছোঁ চালো আছে বোলো বৌয়েৰ তাৰপিছত তাই যেনিবা কৈছে দেই বৌয়ে কেতিয়াবা মৰম চৰম কৰে বাৰু পাই তাৰপৰা মই কৈছোঁ বোলো হওক দে মৰম কৰা মানুহজনী যে পালি আকৌ মা দেউতা বোলো সৰুতে এৰি থৈ গুচি গ'লগৈ ককায়ে কিমান কষ্ট ডাঙৰ দীঘল কৰিছে তাকে এতিয়া বৌজনী যদি মৰম কৰে আৰু ভালে হ'ব বোলো থাকি ভালে পাবি সেই বুলি কৈ থৈ আহিছোঁ আপুনি একেবাৰে ঘাইটোকে কৈছে তৰাই আপোনাক কি কৈছে বৌয়েকে মৰম কৰে নে কি বুলি ক'লে আপোনাক বৌয়েকে মৰম কৰে বুলি কৈছে আকৌ তাইক কুকুৰে নোখোৱা কৰি ৰাখিছে সেইখন ঘৰত তাইক অল্প শাস্তি দিয়ে বুলি ভাবিছে নেকি আপুনি অন্নবত কেটেৰ 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 আকৌ যিকেইটা শব্দ ক'ব মই আপোনাক ক'ব নোৱাৰোঁ আৰু গম পাইছেনে শুই উঠাৰ পৰা একেবাৰে ৰাতি শোৱালৈকে অকল লেপো লেপো কাম অকল তাই কৰে আৰু যেতিয়া ককাইকটো আহিব তৰুণ যেতিয়া ঘৰলৈ আহিব তাই একেবাৰে তেলেনি মাত কি নুশুনিবা হৰি হৰি মই কৈছোঁ নহয় এনেকুৱা মানুহবোৰ দেখা নাই আৰু দেই হয় নেকি তেনেকুৱাহে কথা নেকি বাইদেউ আপোনাক কি কৈছোঁ আৰু মই ছোৱালীজনী অকণ ৰখিবলৈকে শান্তি নাপায় ৰ বোলো তাকে বোলো আমাৰ কৈছোঁ এতিয়া বোলো বিয়া নাপাতে তাত অকণ সুখত আছিলে এতিয়া বোলো আৰু কষ্টতহে আছে আৰু পাই অকল কামকে কৰাই থাকে ৰ ককায়েকটো অহাৰ পিছত তাইক কেনেকুৱা মৰম কৰি ভাবিছে আপুনি যেনিবা একদম আৰু ভনীয়েকক ফুলদানি কৰিহে ৰাখিছে ঘৰখনত তেনেকৈ থয় যেতিয়া ককায়েকটো বোলে ঘৰৰ পৰা ওলাই গ'ল আমি চব শুনি থাকোঁ কিন্তু এইবোৰ কথা কাক ক'ম নোৱাৰোঁ লোকৰ কথা ক'বলৈও বেয়া তাইক দেখিছে নাই তৰা আজিকালি ওলাই নহা হ'ল এই কামৰ প্ৰেছাৰৰ পৰা তাই ওলাই আহিব নোৱাৰা হ'ল আকৌ তাইক বৌয়েকে অল্প শাস্তি দিছে বুলি ভাবিছে আপুনি দেহি এইবোৰ কথা মই গম নাপাওঁ নহয় এই ছোৱালীজনী সেইদিনাখন দেখিলোঁ আগৰ নিচিনা ফূৰ্তি ফাৰ্তা মোৰ নাই মন কাণ মৰা নিচিনা দেখিলোঁ মই হ'লেও যেনিবা ভালকৈ কথা পাতিছে মোৰ লগত মই আকৌ ধৰিবকে নোৱাৰিলোঁ হেৰ তাইকনো মই ইমান কষ্ট দিব লাগে ইমান নিজুৰ ছোৱালীজনী ৰাম ৰাম মই তাইক কৈছোঁ বৌয়ে বোলো দেখাতে চালোঁ এই হাত ঘাটা চিঙিলি বোলো সেয়া দেখিলে বাৰু ঠিক নাপায় দেই নকা কৰিব পাই ঘাইজনী সেইজনী আমাৰ চুকত ঘাইজনী আহিলেজনী কৈছোঁ নহয় তাই মাত যি খাইহে ক'ব মই টিঙিচ মোৰ ঘৰতে খং উঠে কৈছোঁ নহয় এতিয়া লোকৰ ঘৰৰ কথা কি মাত মাতিম আৰু শুনি থাকোঁ আৰু মানে পিছে হেৰি নহয় তাইনো ইমান মনে কেলৈ সহ্য কৰি আছে তাই দেখোন ককাইকক কৈ দিলেও হ'ল এইবোৰ কথা বাইদেউ কি কৈছে আপুনি এইবোৰ তাই যদি এইবোৰ কথা ককাইকক কেনেবাকৈ ক'বলৈ হয় নহয় বৌয়েকে সেইখন ঘৰৰ পৰা তাইক উলিয়াই পঠিয়াম বুলি কৈছে সেইকাৰণে তাই নকয় আকৌ ভয়তে উলিয়াই পঠিয়ালে তাই ক'ত থাকিব এইবোৰ ঢেৰ কথা মানে ইছৰাম তৰুণেতো গম নাপায় এইবোৰ কথা তৰুণক কেনেবাকৈ ক'ব পৰা হ'লে হেৰৌ পাৰ যদি তৰুণক তই কৈ দিবিচোন এইবোৰ কথা গম পাওঁ নাই তাকে মই চান্স বিচাৰি ফুৰিছোঁ চান্স পালেই তাক মই কৈ দিম আৰু এইবোৰ কথা নহ'লে এনেকৈ তাই মনে সহ্য কৰি কেতিয়াবা কিবাহে কৰিবগৈ আৰু নিজৰ লগতে হয় আকৌ দেহি পাই তাইলৈ বেয়াহে লাগিছে মোৰ এতিয়া তাকে আৰু কিনো ক'ব আৰু মানুহৰ জীৱনটো দেখিছেনে কেনেকুৱা হয় পাই পিছে তই ৰ দে মই গৈ থাকোঁ দেই মই মানে সেই টিপ দিবলৈ আহিছিলোঁ চাউল দিছে বোলে সেই কণ্ট্ৰল দোকানত টিপ দিবলৈ যাওঁ তই আনিলি নাই তহঁতৰ চাউল আনিলোঁ আমি সেই কালি আনিলোঁ ঠিক আছে বাৰু দে মই গৈ থাকোঁ দেই নহ'লে আকৌ দেৰি হ'লে দোকান বন্ধই কৰি দিব ঠিক আছে যাওক মোৰ ভণ্টিৰ লগত তাই এইবোৰ কৰি আছে মই ইমান দিনলৈকে গম পোৱা নাছিলোঁ আৰু ভণ্টিও মোৰ পৰা সেইবোৰ কথা লুকুৱাই ৰাখিছিলে নাই বহুত হ'ল এতিয়া আৰু মই এনেকৈ থাকিলে নহ'ব মই ইয়াৰ উচিত তদন্ত বিচাৰ কৰিবই লাগিব ককায়েক তই কি লগাবলৈ বিচাৰিছিলি একো লগাবলৈ বিচৰা নাছিলোঁ বৌ একো কোৱাই নাছিলোঁ মই উচিত সময়ত মই গৈ পালোঁ কাৰণেহে তই একো নকলি যদি মই গৈ নাপালোহেঁতেন তেতিয়াতো তই চব বকলা মিলিলেহেঁতেন চালা তোক মই ইমান বিশ্বাস কৰিছিলোঁ আৰু তই ককায়েক মোৰ কথা লগাবলৈ গৈছিলি তোক চালা এতিয়া মই দি আছোঁ এতিয়া তোক মোৰ পৰা কোনেও বচাব নোৱাৰে বহুত হ'ল আৰু আই বৌ নামাৰিবা বৌ নামাৰিম তোক মই আৰু দিম তোক মই
বৌ মই দুখ পাইছোঁ বৌ। দুখ পাইছ হা? দুখ পাইছ? তই মৰি যা তই নমৰ কেলে তই আই। পৰি আপুনি আপুনি ক'ৰ পৰা আহিলে? কিয় মই আহিব নালাগিছিল নেকি? নহয় মানে চুপ থাকা, একদম চুপ থাকা। এটা কথাও মুখেৰে নামাতিবি তই। একদম মনে মনে থাক। তই মোৰ ভণ্টিৰ লগত অতদিনে কি কৰি আছিলি? তোক ইমান বিশ্বাসত মই ভণ্টিক তোৰ হাতত গতাই থৈ যাওঁ দিনটোৰ কাৰণে, আৰু তই মোৰ ভণ্টিক এইবোৰ কৰ? চব গম পালোঁ মই তোৰ কথা, চব গম পালোঁ। আৰু তোৰ কথা মই বাহিৰতো শুনি আহিলোঁ, আৰু এতিয়া তই হাতেলতে ধৰাও পৰিলি। এতিয়া তোৰ ওচৰত আৰু বেলেগ বাহানা দিবলৈ একোৱেই অপশ্যন নাই। তই এনেকুৱা কিয় কৰিছিলি ভণ্টিৰ লগত? কিয় কৰিছিলি এনেকুৱা? আপুনি ৰ'বচোন, খং নকৰিব। কি খং নকৰিব ক'বলৈ আহিছ? তই মোৰ ভণ্টিৰ লগত এইবোৰ কি কৰি আছিলি? এইবোৰ? তোক মই চকু মুদি বিশ্বাস কৰিছিলোঁ। তোক মই সেই চকু মুদি বিশ্বাস কৰি ভণ্টিক তোৰ ওচৰত দি থৈ গৈছিলোঁ। কিন্তু তই এইবোৰ কি কৰিলি তই এইবোৰ? মোৰ ভণ্টিয়ে তোক এনেকুৱা কি কৰিলে যে তই তাইক এনেকৈ অত্যাচাৰ কৰিব লগা হ'ল? আজিলৈকে মই মোৰ ভণ্টিক মই হাত উঠাই পোৱা নাই। তই কোন? তই তাক হাত লগাইছ, তই তাক মাৰিছ। চালা, তোক মই আজি শুদাই নেৰোঁ। তোক আজি মই পুলিচৰ ওচৰত দিহে এৰিম। এনেকুৱা নকৰিবচোন। কি এনেকুৱা নকৰিব ক'বলৈ আহিছ হা? তই ইমান দিন তাইক অত্যাচাৰ কৰি থাকিলি, তাই মোক এষাৰ কথা নক'লে, তোৰ মনে মনে অত্যাচাৰ সহ্য কৰি থাকিলে। সঁচাকৈ তাই কিমান কষ্টত আছিলে মই আজিহে গম পাইছোঁ। সেইদিনাও চাগে তাই মোক এইবোৰ কথা ক'বলৈকে ওলাইছিলে। তই আহি পটককৈ মাত মাতি দিলি, সেইকাৰণে তাই ক'বলৈ চাগে ভয় কৰিলে। ইচ, তই মোৰ ভণ্টি যদি খাই পেলালিহেঁতেন তই এতিয়া মনে মনে থাকিবি নে তই মোক জবাব দিবি? কিয় এনেকুৱা কৰিছিল তই মোৰ ভণ্টিৰ লগত? মানে আপুনি আপোনাৰ ভণ্টিক ইমানেই মৰম কৰে যে মোৰ কথাও আপুনি পাহৰি যায়। আৰু মোৰ ঘৰতো দাদা আৰু ভণ্টি আছে, তেওঁলোকলৈ আপোনাৰ মনতে নপৰে। ভনীয়েকক আপুনি ইমান মৰম কৰে, সকলোবোৰ সা সম্পত্তি তাইক দি দিব বুলি মই ভয় খাই আছিলোঁ। আৰু তাইক দি দিলে মানে মোলৈ কি থাকিব, মোৰ ঘৰৰ মানুহলৈ কি থাকিব, সেইবোৰ চিন্তা কৰিয়ে মই তাইক অত্যাচাৰ কৰিছিলোঁ যাতে তাই এখন ঘৰৰ পৰা ওলাই যায় বুলি। কি? তই ইমান তললৈকে চিন্তা কৰিব পাৰ? তই সা সম্পত্তিৰ কাৰণে মোৰ ভণ্টিক তই অত্যাচাৰ চলাইছিল অতদিনে? তাৰমানে আজি এটা কথা প্ৰমাণ হৈ গ'ল, তই আচলতে মোক ভাল নাপাৱ, তই মোৰ ঘৰখনক ভাল নাপাৱ, তই মোৰ ভণ্টিকো ভাল নাপাৱ। তই অকল আমাৰ এই সা সম্পত্তিবোৰ ভাল পাৱ, নহয় জানো? মানে তেনেকুৱা কথা নহয় বাৰু। সেইটো কথাই হয়। তই অকল ধন সম্পত্তিবোৰক ভাল পাৱ, আৰু মোৰ ভণ্টিক তই মোৰ আগতহে মৰম চেনেহ দেখাৱ ন? তাৰপিছত তোৰ যে এনেকুৱা এটা ৰাক্ষসী ৰূপ আছে, সেইটো মই আজিহে গম পাইছোঁ। তই এতিয়া এখন ঘৰৰ পৰা ওলাই যা, কৈছোঁ নহয় তোক। তোৰ নিচিনা মানুহৰ কাৰণে এখন ঘৰত 1 ছেকেণ্ডৰ কাৰণেও জেগা নাই। ওলাই যা বুলি কৈছোঁ নহয়। হেৰি, আপুনি এইবোৰ নকৰিব, মোক উলিয়াই নপঠিয়াব। আপুনি যদি মোক ঘৰৰ পৰা উলিয়াই পঠিয়াই মই ক'ত থাকিম? ঘৰলৈ গৈ মই কি কৰিমগৈ? আপুনি দেখোন জানে আমাৰ ঘৰখন কেনেকুৱা। মোক উলিয়াই নপঠিয়াব, মোক মাফ কৰি দিয়ক। মোক মই এনেকুৱা ভণ্টিৰ লগত আৰু কেতিয়াও নকৰোঁ। মোক আপুনি প্লিজ মাফ কৰি দিয়ক। ঘৰৰ পৰা উলিয়াই নপঠিয়াব ঘৰৰ পৰা। চালা, তোক এতিয়া মাফ কৰিব লাগে? এতিয়া তই নিজৰ অকালত আহি গলি। ভণ্টি, প্লিজ তুমি মোক মাফ কৰাচোন। মাফ কৰি দিয়া না ভণ্টি, মই তোমাক আৰু এনেকুৱা কেতিয়াও নকৰোঁ। মই বৰ ডাঙৰ ভুল কৰিছিলোঁ ভণ্টি। প্লিজ মোক মাফ কৰি দিয়া। নিজৰ নববলৈ হয়, তুমি মোক মাফ কৰি দিয়া। আৰু দাদাকো কোৱাচোন, মোক এখন ঘৰৰ পৰা উলিয়াই নপঠিয়াবলৈ কোৱাচোন ভণ্টি। প্লিজ ভণ্টি, এখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে মোৰ জেগাই নাই ক'তো থাকিবলৈ, মই ৰাস্তাত থাকিব লাগিব। ভণ্টি প্লিজ ভণ্টি। মই কৈছোঁ নহয় এখন ঘৰৰ পৰা ওলাই যাবলৈ এতিয়াই। ভণ্টি প্লিজ ভণ্টি, দাদাক কোৱাচোন তুমি। দাদাক কোৱা না ভণ্টি প্লিজ। ঐ, তই নিজে ওলাই যাবি নে তোক চুলিত ধৰি এতিয়া গোটেই বাহিৰ কৰিম মই এখন ঘৰৰ পৰা? দাদা, ৰচোন দাদা, খং নকৰিবি হ'ব দে। আৰু বৌয়ে নিজৰ ভুলখিনি মানি লৈছে নহয়। বৌক ক্ষমা কৰি দে দাদা। বৌক এনেকৈ উলিয়াই পঠিয়ালে মানে বৌনো ক'ত থাকিব? হ'ব দে আৰু, খং নকৰিবিচোন তই। ভণ্টি, তই এইবোৰ কি কথা ক'বলৈ আহিছ? তোৰ লগত তাই ইমান এনেকুৱা ব্যৱহাৰ কৰিলে, আৰু তই সেইজনী মানুহক এখন ঘৰত ৰখাৰ কথা কৈছ? হ'ব দে আৰু দাদা, মানুহ মাত্ৰেই ভুল হয়ে দেখোন। বৌ ভুল তেনেকৈ কৰিছিলে, আৰু এতিয়া বৌয়ে নিজৰ ভুলবোৰ বুজি পাইছে নহয়। নাই ভণ্টি, তই মাফ কৰি দিলেও মই এইক কেতিয়াও মাফ নকৰোঁ। এবাৰ সাপে খুটিলে বোলে কেঁচুলোকো ভয় থাকে বুলি কয় নহয়। নাই, এইক মই বিশ্বাস কেতিয়াও নকৰোঁ। হেৰি, আপুনি অকণ বুজিবলৈ চেষ্টা কৰকচোন। মই ভাল হ'ম দিয়ক, মই বুজিছোঁ মই বহুত ভুল কৰিছিলোঁ। মই নাজানিহে ভুল কৰিছিলোঁ। ধন সম্পত্তিৰ ওপৰত মোৰ ইমানে লোভ আহি গৈছিলে যে মই মানুহ চিনি নোপোৱা হৈ গৈছিলোঁ। আপুনি মাফ কৰি দিয়কচোন মোক, মাফ কৰি দিয়ক না।
দাদা হ'ব দে, বৌয়ে বুজি পাইছেও, তই খংটো অকণ কমাচোন। হ'ব দে, বৌক আৰু এটা চান্স দি চাচোন। মানুহে ভুল কৰে আৰু কি কৰিবিনো, চব মানুহ একেই নাথাকে নহয়। বৌয়েও তেনেকৈ ভুল কৰিছিলে আৰু এতিয়া ভুল কৰিও অনুতপ্ত হৈছে নহয়। তই বৌক মাফ কৰি দেও, এবাৰৰ কাৰণে বৌক এটা চান্স দি চা। প্লিজ এবাৰ কাৰণে আপুনি এটা চান্স দি চাওক, মোক এটা চান্স দিয়ক অকল। ঠিক আছে বাৰু, ইমানকৈ যদি ৰিকুৱেষ্ট কৰিছ তেতিয়াহ'লে এটা চান্স দি চাইছোঁ বাৰু। যদি কিবা খেলি মেলি পাওঁ নহয় চাবি, কিন্তু সেইটো মুহূৰ্ততে এইখন ঘৰৰ পৰা মই চুলিত ধৰি তোক গোটেই বাঢ়ি কৰি দিম কিন্তু। হ'ব দিয়ক, মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ, কেতিয়াও নকৰোঁ। আমি সকলোৱে আজিৰ পৰা মিলিজুলি থাকিম। মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ, কেতিয়াও নকৰোঁ।